নমস্কাৰ। এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছে এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কিন্তু এটা ডাঙৰ খবৰ আহিছে। ইতিমধ্যে আপোনালোকৰ যিসকল আত্মসহায়ক গোটৰ মেম্বাৰ হয় তেওঁলোকে যিসকলে MMUA ফৰ্ম অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা ফৰ্মখন আপোনালোকে ফিল আপ কৰি জমা কৰিছিল 10,000 টকাৰ কাৰণে। তো আপোনালোকৰ মোবাইলৰ কিন্তু এটাকৈ মেছেজ আহিব ধৰিছে। তো আপোনালোকৰ এই মেছেজ আহিছে নে নাই আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এই মেছেজ কোনসকলে আহিছে আৰু আপোনালোকৰ যদি অহা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনাৰ মেছেজ আহিব, আৰু আপোনালোকৰ মেছেজটো নাহিলে কি হ'ব, আপোনালোকৰ মেছেজ নাহিলে 10,000 টকা পাব নে নাই, সম্পূৰ্ণ ভিডিঅ'ত কিন্তু আপোনালোকে বিস্তাৰিত আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকৰ চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰ আগত চাবৰ কাৰণে। তো এতিয়া কথা, আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা পাবলৈ আপোনালোকে এইকেইটা কাম অতি শীঘ্ৰে কৰি লওক। যদি আপোনালোকে এইকেইটা কাম নকৰে তেন্তে কিন্তু আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা নোসোমায়। আৰু অলৰেডি কিন্তু আত্মসহায়ক গোটৰ কিছুমান মেম্বাৰৰ মোবাইলত কিন্তু মেছেজ যাব ধৰিছে, যিখন আপোনালোকৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা ফৰ্মখনৰ ভেৰিফাই মেছেজ, যিটো বহুতৰে কিন্তু এইটো মেছেজ গৈছে আৰু কিন্তু বহুতৰে যোৱা নাই। কিয় যোৱা নাই এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। আৰু যদি আপোনালোকে ভিডিঅ'টো লাইক কৰে ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। তো এতিয়া কথা হ'ল যে আপোনালোকৰ মেছেজ গৈছে নে নাই আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ মেছেজ যোৱা নাই সেইসকলক কৈ আছোঁ যে তেওঁলোকৰ যিখন আপোনালোকৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা ফৰ্মখন আছে, এই ফৰ্মখন যদি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিছে, অৰ্থাৎ যদি আপোনালোকৰ মোবাইল নম্বৰ তাতে দিছিলে তেন্তে কিন্তু আপোনালোকৰ মোবাইলত মেছেজ যাবই। আৰু যদি আপোনালোকৰ যোৱা নাই তেন্তে আপোনালোকৰ কিবা নেটৱৰ্ক ইছ্যু হ'ব পাৰে, সেইকাৰণে আপোনালোকৰ কিন্তু মোবাইলত মেছেজ যোৱা নাই। অৰ্থাৎ এইটো কিন্তু আপোনালোকৰ চিন্তা কৰিব নালাগে। তো আপোনালোকৰ ভয় কৰিব নালাগে যে আপোনালোকৰ মেছেজ অহা নাই, মই টকা পাম নে নাই। আপোনালোকৰ নিশ্চয় টকা পাব, কিন্তু আপোনালোকৰ আৰু কেইটা চৰ্ত আছিল, যিখন আপোনালোকৰ যিকেইটা চৰ্ত আছিল এই চৰ্তৰ কথা যদি আপোনালোকে মানি যদি আপোনালোকৰ ফৰ্মখন ফিল আপ কৰিছিলে তেন্তে কিন্তু আপোনালোকৰ পইচা পাবই। তো চৰ্তকেইটা কি হ'ল যে আপোনালোকৰ যিখন জেনেৰেল কাষ্টৰ মহিলা আছিল সেই জেনেৰেল কাষ্টৰ মহিলাটো 3টাতকৈ অধিক খণ্ডন থাকিব নালাগিব। তো এইটো এটা কিন্তু চৰ্ত আছিল। অৰ্থাৎ যদি আপোনালোকৰ জেনেৰেল মহিলা হয় তেন্তে কিন্তু জেনেৰেলৰ কিন্তু অৰ্থাৎ আপোনালোকে যদি জেনেৰেল কাষ্টৰ মহিলা হয় আৰু যদি আপোনালোকৰ 3টাতকৈ অধিক সন্তান আছে তেন্তে কিন্তু আপোনালোকে এই 10,000 টকা কিন্তু মেছেজ নাযায়। যদি আপোনালোকৰ ফৰ্মত যদি আপোনালোকৰ ধৰক লগ যে আপোনালোকৰ 4টা সন্তান আছে, আপোনালোকৰ ফৰ্মত লিখি দিছে আপোনালোকৰ 4টা সন্তান আছে, কিন্তু তেওঁলোকে কিন্তু আপোনালোকে নাপায়, যিহেতু তেওঁলোকে ক্ৰাইটেৰিয়াৰ বাহিৰত, আপোনাৰ নিয়মৰ বাহিৰত, যিসকল চৰ্তৰ বাহিৰত, যিহেতু চৰ্ত দিছে 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। যিসকল মহিলা 3টাতকৈ অধিক সন্তান আছে তেওঁলোকে কিন্তু এই মেছেজ নাপায়। আৰু যিসকল এই SC ST মৰাণ মটক টি ট্ৰাইবৰ মহিলা হয়, এইবিলাক কাষ্টত যিসকল মহিলা হয় এই মহিলাসকলৰ কিন্তু 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। যদি এইসকল মহিলা যদি 4টাতকৈ অধিক সন্তান থাকে তেন্তে কিন্তু সেইসকল মহিলাই এইটো মেছেজ লাভ নকৰে, কিয়নো তেওঁলোকে কিন্তু যিসকল চৰ্ত দিছিল মুখ্যমন্ত্ৰী এই কিন্তু এইবিলাক চৰ্ত কিন্তু তেওঁলোকে বাহিৰত, কিয়নো যিসকল যেনেকুৱা চৰ্ত দিছিল তেনেকুৱাকে কিন্তু আপোনালোকে ভেৰিফাইটো এনেকুৱা কিন্তু কৰিছে। তো আপোনালোকে নিশ্চয় কিন্তু বুজি পাইছে এই কি চৰ্ত দিছিল, কিয় মেছেজ যোৱা নাই। আৰু যিসকলে সম্পূৰ্ণকৈ শুদ্ধকৈ ফিল আপ কৰিছে, যিসকলৰ এই আপোনালোকৰ জেনেৰেল কাষ্টত 3টাতকৈ অধিক সন্তান নাই, যিসকল জেনেৰেলৰ কাষ্টত মানে যিসকলৰ মানে এই চৰ্তৰ ভিতৰত পৰে তেওঁলোকে শুদ্ধকৈ ফিল আপ কৰিছিলে, আপোনালোকে যিসকল মোবাইল নম্বৰ যদি আপোনালোকে সঠিকভাৱে দিছে, সঠিকভাৱে যদি শুদ্ধ কৰিছে তেওঁলোকে কিন্তু হ'ব, নিশ্চয় কিন্তু আপোনালোকে এই মেছেজ লাভ কৰিব। আৰু যদি আপোনালোকে লাভ কৰা নাই তেন্তে আপোনালোকৰ কিবা নেটৱৰ্কৰ ইছ্যু হ'ব পাৰে, সেইকাৰণে আপোনালোকে মেছেজ লাভ কৰা নাই। আৰু যিসকলে মানে মুখ্যমন্ত্ৰী কিন্তু ডাঙৰীয়া কৈছে যে আপোনালোকে এই টকাটো কিন্তু DBTৰ মাধ্যমত দিয়া হ'ব, সেয়েহে আপোনালোকে কিন্তু ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো আপোনালোকে কিন্তু DBT লিংক কৰিব লাগিব। আপোনালোকে কিহৰ লগত DBT লিংক কৰিব, আপোনালোকৰ বেংক একাউণ্টৰ লগত কিন্তু আপোনালোকে DBT লিংক কৰিব লাগিব, কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু কৈছে যে আপোনালোকৰ টকাটো বেংক একাউণ্টত নিদিয়ে, আপোনালোকে DBTৰ মাধ্যমত কিন্তু দিব আপোনালোকৰ বেংক একাউণ্টত। তো সেইকাৰণে কিন্তু আপোনালোকে DBT লিংক কৰিব লাগিব। তো DBT লিংক আপোনালোকে কেনেকৈ কৰিব মই কিন্তু যোৱা এটা ভিডিঅ'ত দেখাই দিছোঁ, আপোনালোকে কেনেকৈ DBT লিংক কৰিব লাগিব, ফৰ্ম ক'ত পাব, কেনেকৈ আপোনালোকে ফিল আপ কৰিব, সম্পূৰ্ণ ডিটেইলছ কিন্তু আপোনালোকে ভিডিঅ' এটা জনাই দিছোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো কাইণ্ডলি চোৱাৰ পিছত আপোনালোকে বেংকত যাই আপোনালোকৰ যিখন বেংক একাউণ্ট দিছিলে সেই বেংকত যাই কিন্তু আপোনাৰ DBT লিংকটো কৰি ল'ব, নহ'লে কিন্তু আপোনালোকৰ টকা নাপাব। তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। যদি কিবা বুজি পোৱা নাই তেন্তে কমেণ্ট কৰি জনাব। আৰু যিসকলে মেছেজ পাইছে নিশ্চয় তেওঁলোকে কমেণ্ট কৰি জনাব।
তো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।